8 কমিশনক লৈ এক ডাঙৰ খবৰ হয় ঠিকে শুনিছে আপোনালোকে আজি ৰাজ্যসভাত হোৱা এক প্ৰশ্নোত্তৰ কালত 8 কমিশনৰ ক্ষেত্ৰত কেন্দ্ৰ চৰকাৰে কি উত্তৰ দিলে এই বাৰ্তা লৈ পেলাই মই ভিডিঅ'টো আপোনালোকলৈ বনাইছো আপোনালোকৰ সুবিধাৰ্থে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী তথা ৰাজ্য চৰকাৰৰ কৰ্মচাৰী সকলোৰে কাৰণে এটা বৃহৎ খবৰ লৈ আহিছো মই প্ৰথমতে কওঁ তাৰ আগতে জনাই লওঁ আজি ৰাজ্যসভাত এক প্ৰশ্নোত্তৰ কাল হৈছিল সেই ৰাজ্যসভাত হোৱা প্ৰশ্নোত্তৰ কালত দুজন সাংসদ হৈছে আজি ৰাজ্যসভাত হোৱা এক প্ৰশ্নোত্তৰ কালত দীপক বেইজ আৰু জনাৰ্দন সিং চিগৰিৱালে দুজন সাংসদে উত্থাপন কৰিছিলে যে বৰ্তমান সময়ত মুদ্ৰাস্ফীতি যথেষ্ট বস্তুৰ দাম বাঢ়িছে আৰু এই দামৰ লগত সমকক্ষ হোৱাকৈ কেন্দ্ৰীয় চৰকাৰৰ যিসকল কৰ্মচাৰী সেইসকলৰ দৰমহা বা ভাত্তা বৃদ্ধিৰ কিবা চিন্তা কৰিছেনে 8 কমিশনৰ কিবা চিন্তা কৰিছেনে 8 কমিশন কেতিয়া হ'ব লাগে কিয়নো 2016 চনত 7 কমিশন আহিছিলে তাৰ পৰা 10 বছৰ 2026 ত 8 কমিশন গঠন হ'ব লাগে আৰু সেই গঠন হোৱা গুটেই যেটো মানে বাজেট হ'ব সেই বাজেটটো হ'ব অহা যেটো মানে ফেব্ৰুৱাৰী মাহত বাজেট উপস্থাপন হ'ব সেই বাজেটতে এই বিষয়ে ঘোষণা কৰা হ'ব সেই কাৰণে এই দুজন সাংসদে যেতিয়া খুধিলে মিনিষ্ট্ৰি অফ ষ্টেট ফাইনেন্স পংকজ চৌধুৰীয়ে তেতিয়া তেওঁ প্ৰত্যুত্তৰত এটা কথা স্পষ্ট কৰি ক'লে যে অহা যি ফেব্ৰুৱাৰী মাহৰ বাজেট হ'ব সেই বাজেট অধিৱেশনত অষ্টম যি পে কমিশন মানে 8 কমিশনৰ বিষয়ে কেন্দ্ৰীয় চৰকাৰে কোনো ধৰণৰ চিন্তা চৰ্চা কৰা নাই আটাইতকৈ ডাঙৰ খবৰ আৰু এক আশাহত খবৰ বুলি ক'ব পাৰি প্ৰতিজন চৰকাৰী কৰ্মচাৰী কেন্দ্ৰীয় চৰকাৰৰ হওক বা ৰাজ্য চৰকাৰৰ হওক প্ৰতিজন কৰ্মচাৰী আশা কৰি আছিল যে 8 কমিশন হ'ব যিয়নো 7 কমিশনৰ 10 বছৰ মানে শেষ হৈছেগে আৰু যেহেতু অহা বাজেটত 8 কমিশনৰ যিখন কমিটি সেইখন গঠন কৰাৰ বিষয়ে আলোচনা হ'ব কিয়নো বাজেটত যেতিয়া সেই বিষয়ে উত্থাপন হ'ব তেতিয়াহে নেক্সট ইয়াৰটোৰ কাৰণে কাৰ্যকালৰ কাৰণে এই বিষয়টো মানে আৰম্ভ হ'ব কিন্তু যেতিয়া বাজেটতে নহয় তেতিয়াহলে কোনো ধৰণৰ 8 কমিশন অহাৰ সম্ভাৱনা এতিয়ালৈকে নাই বৰ্তমান সীমান্তই আপোনালোকৰ বাবে বাতৰি আৰু 8 কমিশন সম্পৰ্কত পংকজ চৌধুৰীয়ে মিনিষ্ট্ৰি অফ ষ্টেট এণ্ড ফাইনেন্স পংকজ চৌধুৰীয়ে কি কৈছিলে সেই যিটো প্ৰশ্নোত্তৰ খিতান সেইখিনি মই আপোনালোকৰ ইয়াত দি দিছো ভাল পালে চেনেলটো সাবস্ক্ৰাইব কৰিব নতুন সকলে আৰু লাইক কমেন্ট কৰিবলৈ নাপাহৰিব আৰু মোৰ এটা টেলিগ্ৰাম চেনেল আছে আপোনালোকে এই সকলোখিনি বস্তু টেলিগ্ৰাম চেনেলটোত পাই যাব সেইবাবে টেলিগ্ৰাম চেনেলৰ লিংকটো মোৰ তলত দিয়া আছে মিক্স আছামিজ টেলিগ্ৰাম চেনেল সো আপোনালোকে টেলিগ্ৰামত জয়েন হৈ ল'ব থ্যাংক ইউ নেক্সট ভিডিঅ'ত পুনৰ লগ পাম